নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত দেখুৱাই দিম যে আপোনাৰ হাতত যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন কেনেকৈ আপডেট কৰিব, অৰ্থাৎ ডকুমেণ্ট কেনেকৈ আপডেট কৰিব, কেনেকৈ ছাবমিট দিব ডকুমেণ্টবিলাক সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে এই ডকুমেণ্ট আপডেট দিব পাৰিব। আপোনাৰ কোনো অনলাইন দোকানত যাব নালাগে, কোনো টকা পইচা নালাগে, আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ আৰু ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব UIDAI। সাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যিটো ছাইট খোল খাব UIDAI, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে বহুকেইটা লেংগুৱেজ আহি যাব। তাৰপিছতে আপুনি আপোনাৰ যিকোনো এটা লেংগুৱেজ চুইচ কৰি ল'ব। মই ইংলিছ লেংগুৱেজটো চিলেক্ট কৰি লৈছোঁ। ইংলিছ লেংগুৱেজ চিলেক্ট কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে আন এখন নতুন পেজ খোল খাব আৰু লেফ্ট ছাইডত 3 ডট আছে, তাত ক্লিক কৰি দিব। লেফ্ট ছাইডত 3 ডটত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে মাই আধাৰ, তাত ক্লিক কৰি আপডেট ইউৰ আধাৰ তাত ক্লিক কৰি দিব। তাৰপিছতে দেখিব পাৰিছে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে ডকুমেণ্ট আপডেট, তাত ক্লিক কৰি দিব। ডকুমেণ্ট আপডেটত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে লাষ্ট ডেট কিমান তাৰিখলৈকে এইটো ফ্ৰীতে আপডেট কৰিব পাৰিব। তাৰপিছত যেতিয়া আপুনি আপডেট কৰিব বিচাৰিব তেতিয়া আপোনাৰ এটা মাচুল দিব লাগিব। ইয়াতে দেখিব পাৰিছে 14/12/2024, ইয়াৰ আগতে আপুনি আপডেট কৰি ল'ব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে ক্লিক টু ছাবমিট, তাত ক্লিক কৰি দিব। ক্লিক টু ছাবমিটত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে এণ্টাৰ আধাৰ নাম্বাৰ। আপোনাৰ আধাৰ কাৰ্ডখনৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব। আধাৰ নম্বৰটো বহুৱাৰ পিছতে ইয়াতে এটা কেপচা কোড শ্ব' কৰিছে আৰু এই কেপচা কোডটো হুবহু ইয়াতে বহুৱাই দিব। কেপচা কোডটো বহুৱাৰ পিছতে দেখিব পাইছে লগইন উইথ OTP, তাত ক্লিক কৰি দিব। লগইন উইথ OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব আৰু সেই OTPটো হুবহু ইয়াতে বহুৱাই দিব লাগিব। OTPটো বহুৱাৰ পিছতে লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে ইয়াতে আন এখন নতুন পেজ খোল খাব আৰু প্ৰথমতে দেখিব পাৰিছে ডকুমেণ্ট আপডেট, তাত ক্লিক কৰি দিব। ডকুমেণ্ট আপডেটত ক্লিক কৰাৰ লগে লগে তলত দেখিব পাৰিছে নেক্সট, তাত ক্লিক কৰি দিব। তাৰপিছত আকৌ নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ নাম, তাৰপিছত জেণ্ডাৰ, ডেট অফ বাৰ্থ, দেউতাকৰ নাম, সম্পূৰ্ণ এড্ৰেছটো ইয়াতে শ্ব' কৰিব। যদি সম্পূৰ্ণবিলাকে ঠিক ঠাকেই আছে, কাৰেক্ট আছে, তেনেহ'লে এই বক্সত টিক মাৰ্ক লগাই দি I verify that the above details are correct, তাত ক্লিক কৰি দি আপুনি নেক্সটত ক্লিক কৰি দিব। আৰু যদি কিবা ভুল আছে আপুনি শুধৰণি কৰি ল'ব পাৰে। তাৰপিছতে ইয়াতে দেখিব হৈছে আপলোড ডকুমেণ্ট। ইয়াতে এতিয়া আপোনাক ডকুমেণ্ট আপলোড দিব লাগিব। ডকুমেণ্ট আপলোড দিয়াৰ আগতে ইয়াতে দেখিব পাইছে গাইডলাইনছ ফৰ আপলোডিং ডকুমেণ্ট চাইজ শুড বি লেছ দেন 2 MB, অৰ্থাৎ আপোনাৰ ডকুমেণ্টবিলাক 2 MBৰ ভিতৰত হ'ব লাগিব। PDF বা PNG বা JPEG ফৰ্মেটত হ'ব লাগিব। কেনেকৈ ডকুমেণ্টবিলাক PDF বা PNG JPEG কৰিব লাগে বা ফটোৰ MBটো ৰিচাইজ কৰিব লাগে, যদি আপুনি নোৱাৰে মোক কমেণ্ট বক্সত জনাব, মই আন এটা ভিডিঅ'ত জনাই দিম কেনেকৈ কৰিব লাগে। মই এতিয়া সেইবিলাক ডকুমেণ্ট ৰেডি কৰি ৰাখিছোঁ, জাষ্ট মই আপলোড কৰি দি আছোঁ। ইয়াতে পোনপ্ৰথমতে দেখিব পাৰিছে প্লিজ আপলোড প্ৰুফ আইডেণ্টি POI ডকুমেণ্ট, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে বহুকেইটা অপশ্যন আহিব। যিকোনো এটা ডকুমেণ্ট আপুনি আপলোড দিব পাৰে। বহুবিলাক আছে, ড্ৰাইভিং লাইচেঞ্চ, তাৰপিছত ইণ্ডিয়ান পাছপৰ্ট, কিষাণ ফটো, পাছবুক, বহুকেইটা আছে। আপুনি জাষ্ট এটা চিলেক্ট কৰি ল'ব যিটো আপোনাৰ হাতত আছে, শুদ্ধকৈ আছে। মাৰ্কশ্বিট আছে। তাৰপিছতে মই স্কুল ডাউন কৰিছোঁ। ইয়াতে দেখিব পাইছোঁ পান কাৰ্ড, পান, মই সেই পান কাৰ্ড চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰাৰ পিছতে অ'কেত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছতে ইয়াতে দেখিব পাইছে ভিউ ডিটেইলছ আপলোড ডকুমেণ্ট, তাত ক্লিক কৰি দিব। তাৰপিছত দেখিব পাইছে কণ্টিনিউ টু আপলোড, তাত ক্লিক কৰি দিব। কণ্টিনিউ আপলোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফাইলত গুচি যাব। ফাইলত গুচি যোৱাৰ পিছতেই আপুনি য'ত ৰাখিছে PDFটো তাৰ পৰা চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে মোৰ পান কাৰ্ডখন ইতিমধ্যে আপলোড হৈ গ'ল। তাৰপিছতে দেখিব পাৰিছে প্লিজ আপলোড প্ৰুফ অফ এড্ৰেছ, সেইটোতো ক্লিক কৰি দিব। ডকুমেণ্ট বহুকেইটা আছে, যিকোনো এটা দিব পাৰে। বেংক একাউণ্ট ষ্টেটমেণ্ট আছে, ক্ৰেডিট কাৰ্ড আছে, ষ্টেটমেণ্ট আছে, বহুকেইটা অপশ্যন আছে, যিকোনো এটা আপুনি চিলেক্ট কৰি ল'ব পাৰে। মই ইয়াৰ পৰা ভোটাৰ আইডিটো চিলেক্ট কৰিব বিচাৰিছোঁ। ৰেচন কাৰ্ড আছে, যিকোনো এটা দিব পাৰে। আপোনাৰ হাতত যিখন সম্পূৰ্ণ শুদ্ধ আছে সেইটো দিব, যাতে পিছত আকৌ সেইবিলাক কেঞ্চেল হৈ নাযায়।
মই ভোটাৰ আইডিটো সিলেক্ট কৰি লৈছো ইয়াতে দেখিব গৈছে ভোটাৰ আইডেন্টি কাৰ্ড মই এইটো সিলেক্ট কৰি দিছো সিলেক্ট কৰাৰ পিছতে ওকে অপচনত ক্লিক কৰি দিব ওকে অপচনত ক্লিক কৰাৰ পিছতেই ইয়াতে দেখিব গৈছে ভোটাৰ আইডেন্টি কাৰ্ড ই ভোটাৰ আইডেন্টি কাৰ্ড ভিউ ডিটেইলছ আপলোড ডকুমেন্ট তাত ক্লিক কৰি কন্টিনিউ টু আপলোডত ক্লিক কৰিব ফাইলত গুচি যাব যোৱাৰ পিছতে আপোনাৰ ভোটাৰ আইডিৰ পিডিএফটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে ভোটাৰ আইডিটো সাবমিট হৈ গৈছে তাৰ পিছতে ইয়াতে দেখিব গৈছে আই হেয়াৰ বাই গিভ মাই কনসাৰ্ট দ্যাট এইটো আপুনি টিক মাৰ্ক লগাই দিব টিক মাৰ্ক লগোৱাৰ পিছতে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছতে ইয়াতে দেখিব গৈছে প্লিজ কনফাৰ্ম ইয়োৰ ডেমোগ্ৰাফিক ডিটেইলছ ইন দ্য ডকুমেন্ট এইটো আপুনি জাস্ট ওকে অপচনত ক্লিক কৰি দিব ওকে অপচনত ক্লিক কৰাৰ লগে লগে অলপ সময় ওয়েট কৰিব আপুনি পেজটো ক্লোজ কৰি নিদিব তাৰ পিছতে ইয়াতে দেখিব গৈছে ডিয়াৰ ৰেসিডেন্ট দিস সার্ভিস ইজ ফ্রি অফ কস্ট টেল ইয়াতে এটা ডেট দি ৰাখিছে ইয়াৰ আগতে আপুনি কৰিলে এইটো ফ্ৰীতে কৰিব পাৰিব তাৰ পিছতে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ লগে লগে অলপ সময় ওয়েট কৰিব অলপ সময় ওয়েট কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে সাকসেসফুল হৈ গৈছে আপুনি জাস্ট ইয়াতে দেখিব গৈছে ডাউনলোড একনলেজমেন্ট তাত ক্লিক কৰি দিব ডাউনলোড একনলেজমেন্টত ক্লিক কৰাৰ লগে লগে হেই পিডিএফ খন আপোনাৰ মোবাইলত ডাউনলোড আকাৰত সেভ হৈ যাব মই জাস্ট ওপেন কৰি দেখুৱাই আছো ইয়াতে দেখিব পাৰিছে আধাৰ নাম্বাৰ তাৰ পিছত এসআৰএন সার্ভিস রিকোয়েস্ট নাম্বাৰ ইনভয়েস নাম্বাৰ এমাউন্ট পেড দেখিব পাৰিছে বৰ্তমান 00 যিটো ডেট মেনশন কৰি দিছে ইয়াৰ আগতে আপুনি যদি আপডেট কৰি লয় আপোনাৰ 0 বেলেন্সতে এইটো হৈ যাব আৰু যদি পিছত কৰিব বিচাৰে তেনেহলে কিন্তু আপোনাক ফাইন ভৰিব লাগিব মই বাৰংবাৰ কৈ আছো সেইকাৰণে আপুনি জলদি এইটো কৰি লওক আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব ইয়াতে দেখিব গৈছে ডিয়াৰ জাহিদুল ইসলাম ইয়োৰ ডকুমেন্ট আপডেট ৰিকুৱেষ্ট হ্যাজ বিন রিসিভ এন্ড ইজ ইন প্রসেস এটো হৈ গল আপডেট হৈ গল ইতিমধ্যে সো বন্ধু বান্ধৱী সকল এনেকৈ আপুনি আপোনাৰ আধাৰ কাৰ্ডখন ঘৰতে বহি আপুনি মোবাইল ফোনৰ জৰিয়তে আপডেট কৰি ল'ব পাৰিব এটকাও খৰচ নহয় জাস্ট মই যেনেকৈ প্ৰসেস বিলাক দেখুৱাই দিছো সম্পূৰ্ণ প্ৰসেসটো এনেকৈ ফলো কৰক আৰু আপুনি আপোনাৰ আধাৰ কাৰ্ডখন ঘৰতে বহি আপডেট কৰি লওক